নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে এটা গুৰুত্বপূৰ্ণ বিষয় এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছোঁ এনআইএছ সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ বিষয় এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম প্ৰত্যেকজন এনআইএছৰ প্ৰাৰ্থীয়ে ভিডিঅ'টো গুৰুত্ব সহকাৰে চাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যোৱাকালি সুপ্ৰিম কোৰ্টত এটা হিয়াৰিং আছিল এনআইএছৰ ৱেষ্ট বেংগলৰ পৰা আৰু এই হিয়াৰিংটোৰ বিষয়ে এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছোঁ আৰু যেটো হিয়াৰিঙৰ পিছত এটা সোশ্যাল মিডিয়াত ইটিকিং সূচক ঠাট্টা সূচক কিবা কিবিয়ে এনআইএছৰ প্ৰাৰ্থীসকলক কৰি আছে বা ভৰি পৰিছে বা ফূৰ্তি কৰি থকা যেন পৰিলক্ষিত আছে যাৰ কাৰণে এনআইএছৰ প্ৰাৰ্থীসকলক এটা কথা জনাব বিচাৰিছোঁ যে যোৱাকালি যেটো হিয়াৰিং আছিল এনআইএছৰ ৱেষ্ট বেংগলৰ পৰা ডকুমেণ্টছক লৈ আৰু যেটো হিয়াৰিঙৰ পিছতেই কি হৈছে সোশ্যাল মিডিয়াত বা আপোনাৰ হোৱাটছআপ গ্ৰুপতে হওক বা যিয়ে নহওক আৰু একাংশই কি কৰি আছে এতিয়া ফূৰ্তি কৰি আছে বা যোৱাকালি মই যেটো ভিডিঅ' আগবঢ়াইছিলোঁ সেই ভিডিঅ'টো বহুতেই সমালোচনা কৰি আছে বা ক্ৰিটিচাইজ কৰি আছে 30 ছেকেণ্ডৰ এটা যেটো বিষয় আছিল সেই বিষয়টোক লৈ সমালোচনা কৰি আছে মানে কি কম আৰু বিশেষ নকওঁ বা বিশেষ ডিটেইলছো নকওঁ কিন্তু কথাটো হ'ল যে আমি ভাবোঁ যে সমস্যাবিলাক সোনকালে সমাধান হওক আৰু নিযুক্তি পোৱাটো বিচাৰোঁ কিন্তু একাংশই মানে কি কৰে চান্স এটা পোৱাৰ লগে লগেই মানে কি তেওঁলোকৰ ভিতৰৰ অন্তৰত লুকাই থকা কুৎসিত মানসিকতাৰ পৰিচয়বিলাক দিয়ে যেন এনআইএছত ডিএলএড কৰি কিনে প্ৰাৰ্থীসকলে জীৱনত বহুত বেছিয়ে ভুল কৰিলে বা বহুত ডাঙৰ ভুল কৰে আৰু একাংশইতো উপদেশো দিয়ে যে আপোনালোকে এনআইএছত ডিএলএড কৰিলে আৰু এতিয়া বেলেগত এডমিশ্যন লৈ কিনে ডিএলএড বা বিএড কৰক উপদেশ দিয়াটো বহুত বেছিয়ে সহজ আৰু কৰ্তব্য পালন কৰাটো যথেষ্ট কঠিন বাস্তৱত এবাৰ এখন চাৰ্টিফিকেট লোৱাৰ পিছত নেক্সট আকৌ এটা ডিগ্ৰী ল'বলৈ হ'লে সেইটো প্ৰাৰ্থীসকলৰ কিমান কষ্ট হয় বা কিমান কি হয় সেইটো হয়তো সমালোচকসকলেও জানে আৰু প্ৰাৰ্থীসকল নিজাববীয়াকৈ জানে ডিটেইলছ ক'ব নাযাওঁ কিন্তু কথাটো যোৱাকালি যেটো আছিল হিয়াৰিং সেইটো হিয়াৰিং ৱেষ্ট বেংগলত আছিল আৰু সেই ৱেষ্ট বেংগলৰ কেছটোক লৈ এতিয়া একাংশই অসমতো সমালোচনা কৰি আছে সমালোচনা কৰিবলগীয়া বিশেষ একো নাই এনআইএছৰ প্ৰাৰ্থীসকলক জনাব বিচাৰে যে হতাশ হ'বলগীয়া একো নাই যোৱাকালি কেছটো উইথড্ৰ হৈছে আৰু সেইটোৰ পৰা কোনো ধৰণৰ জাজমেণ্ট ওলোৱা নাই গতিকে একাংশই এইটো মিছামিছি প্ৰচাৰ কৰি আছে আৰু গুৱাহাটী হাইকোৰ্টত অহা 30 তাৰিখে এটা গুৰুত্বপূৰ্ণ হিয়াৰিং হ'ব আৰু সেই হিয়াৰিংটোত আমি কিছু কথা জানিব পাৰিম আৰু তেতিয়া আপোনালোকক জনাব পাৰিম যোৱাকালি যেটো ৱেষ্ট বেংগলৰ কেছ আছিল সেই ৱেষ্ট বেংগলৰ ডকুমেণ্টছক লৈয়ে আছিল কিন্তু সেইটো কেছটো অলৰেডি উইথড্ৰ হৈছে আৰু উইথড্ৰ হোৱাৰ লগে লগে সেইটো কোনো প্ৰভাৱ বাকী ৰাজ্যবিলাকত নপৰে আৰু নপৰে মানে অলৰেডি ভাৰতৰ কেইখনমান ৰাজ্যত ৱেষ্ট বেংগলৰ যি ডকুমেণ্টছ বিচাৰিছে তাৰ ডাঙৰ ডকুমেণ্টছো বিচৰা নাই কিছুমানে এক্সপেৰিয়েঞ্চ চাৰ্টিফিকেট বা কিছুমানৰ জাষ্ট এখন বা দুখন ডকুমেণ্টছ বিচাৰিয়ে নিযুক্তি দিছে কেন্দ্ৰীয় বিদ্যালয়তো আপোনাৰ এক্সপেৰিয়েঞ্চ চাৰ্টিফিকেটতে কি পাইছে চাকৰি পাইছে বা নিযুক্তি পাইছে তেনে ক্ষেত্ৰত ৱেষ্ট বেংগলত বা অসমত বা ভাৰতৰ বিভিন্ন ৰাজ্যত হয়তো বেলেগ বেলেগ হ'ব পাৰে কিন্তু ৱেষ্ট বেংগলত যি ডকুমেণ্টছ বিচাৰিছে ভাৰতৰ অন্য ৰাজ্যত যি বিচাৰিব তেনেকুৱা কোনো কথা নাই কিছুমান ৰাজ্যত বহুত বেছি ডকুমেণ্টছ হয়তো আপোনালোকে জানে পাঞ্জাৱ এইফালে আপোনাৰ ৰাজস্থান এনেকৈ যিকেইখন ৰাজ্যত ইতিমধ্যে নিযুক্তি হৈয়ে গ'ল তাত কিন্তু বহুত বেছি ডকুমেণ্টছ বিচৰা নাই আমাৰ অসমত কেইখনমান বিচাৰিলে আৰু সেইটোৰ সেই ডকুমেণ্টছৰ আধাৰত নিউজৰ প্ৰাৰ্থীয়ে কেছ কৰিলে আৰু সেইটো শুনানি অহা 30 তাৰিখে হ'ব আৰু সেইটোৱে ফাইনেল হ'ব বুলি আমি আশা কৰোঁ আৰু তাৰ পৰা যাতে এনআইএছৰ কোনো ধৰণৰ সমস্যাৰ নহয় বা নিযুক্তিবিলাক যাতে আৰু দেৰি নহয় সেইটো আমি সদায় বিচাৰোঁ কিন্তু একাংশ প্ৰাৰ্থী এনেকুৱা হৈছে যে এনআইএছৰ প্ৰাৰ্থীখিনিক চাইড কৰি কিনে নিজৰ চাকৰিটো লোৱাৰ মানসিকতা এতিয়াও মানে কি এৰিব পৰা নাই তেওঁলোকৰ মানে কি ডাইচ কোড নাই কিবা নাই বা এটা হেৰি নাই তেওঁলোক মানে কি ভুৱা সকলোতে কম বেছি পৰিমাণে এটাৰ পৰা থাকে ক'ৰবাত থাকিব পাৰে আমি সেইটো নকওঁ কিন্তু সকলোকে ভুৱা বুলি কোৱাৰ লগে লগেই সেইটো বেয়া কথা কিন্তু বহুত বেছিও ক'ব নাযাওঁ কিন্তু যোৱাকালি যেটো সুপ্ৰিম কোৰ্টত আছিল সেইটো বিশেষ কোনো ধৰণৰ অহা নাই সেইটো কেছটো উইথড্ৰ হৈছে আৰু উইথড্ৰ হোৱাৰ কাৰণে সেইটো প্ৰভাৱ ক'তো নপৰে সেইটো ৱেষ্ট বেংগলত আছিল গতিকে
আমি বিশেষ নকওঁ, ডিটেইলছ আৰু বিশেষ ক'বলৈ নাযাওঁ। গতিকে এনআৰএছৰ প্ৰাৰ্থীসকলে চিন্তা কৰিলে বিশেষ একো নাই। অহা 30 তাৰিখে ডকুমেণ্টছৰ আধাৰত গুৱাহাটী হাইকোৰ্টত এটা হিয়াৰিং আছে, আৰু যিয়ে নহওক বাৰু সেইটো শেষৰটো হিয়াৰিং হওক বুলি আমি আশা কৰোঁ। আৰু চাকৰি যাৰ মাৰ্কে কভাৰ কৰে সকলোৱে পোৱাটো আমি বিচাৰোঁ। তাত NIOS SCRT ৰেগুলাৰ দিয়া বুলি কোনো কথা নাই, আৰু সমস্যাবিলাক আমি বঢ়াব নোখোজোঁ বা বঢ়াটো নিবিচাৰোঁ। নিযুক্তি হ'ব লাগে সোনকালে, আৰু নিযুক্তি সকলোৱে সোনকালে পাব লাগে। গতিকে সমালোচনা কৰাতকৈ প্ৰাৰ্থীসকলে আমি ভাবোঁ যে আগন্তুক দিনবোৰত কেনেকৈ এডভাৰ্টিজমেণ্ট আমি আনিব পাৰোঁ সেইটো বিষয়ে সকলোৱে চিন্তা কৰা উচিত। কিন্তু এতিয়াও যেন একাংশৰ মনৰ পৰা NIOSটো আঁতৰি যোৱাই নাই, কাৰণ তেওঁলোকৰ মানসিকতাটো হ'ল কম মাৰ্ক আছে আমাৰ, NIOSখিনি বাতিল কৰিব পাৰিলে আমাৰ চাকৰিটো সোনকালে হ'ব। চাকৰি এটা সকলোৰে কাৰণে প্ৰয়োজন, কিন্তু NIOSৰ প্ৰাৰ্থীসকলে কি ছিষ্টেমত DLED কৰিছিল একাংশই জানে, আৰু জনাসকলে কিন্তু বেয়া কমেণ্ট নিদিয়ে বা ক্ৰিটিচাইজ নকৰে। আৰু যিসকলে জানিব ইচ্ছা নকৰে বা নাজানে তেওঁলোকেহে কৰি আছে। গতিকে আমি NIOSৰ প্ৰাৰ্থীসকলক জনাব বিচাৰিছোঁ, যোৱাকালি যিটো ৱেষ্ট বেংগলৰ কেছ আছিল সেইটোৰ সম্পূৰ্ণ ডিটেইলছ আমি যদিও ক'ব নাযাওঁ কি হৈছিল বা কি হোৱা নাই, সেইটোৰ জাষ্ট কেছটো উইথড্ৰ হৈছে, আৰু কেছটো উইথড্ৰ হোৱাৰ লগে লগে সেইটোত বিশেষ একো নাই, আৰু সেইটোৰ প্ৰভাৱ ভাৰতৰ বেলেগ বেলেগ ৰাজ্যত নপৰে। আৰু অলৰেডি গুৱাহাটী হাইকোৰ্টত এইটোৰ কেছ এটা চলি আছে, আৰু সেইটো 30 তাৰিখে চলিব। গতিকে সকলোৱে ঠিকে থাকক, 30 তাৰিখে জানিব পাৰিব কি হয়। আৰু সকলোকে ৰিকুৱেষ্ট কৰোঁ সমালোচনাবিলাক নকৰিব, আৰু সকলোৰে এটা মানসিকতা থাকে। এখন চাৰ্টিফিকেটক লৈ যদি কোনোবাই বহুত বেয়াকৈ কৈ থাকে, বেয়া লগতে স্বাভাৱিক, ইয়াৰ আগতে এইবিলাক কথা কৈছিলোঁ, এতিয়া বিশেষ ক'ব নাযাওঁ। গতিকে সকলোৱে একেলগে থাকক আৰু মিল মিলাই থাকক, সেইটোৱে এতিয়া এইটো আমাৰ উপদেশ বহুতেই দিব যে আপুনি DLED কৰক, BED কৰক। সেইটো কোৱাটোতো সহজ, সেইটো আপুনিও ক'ব পাৰে, ময়ো ক'ব পাৰোঁ যে আপোনালোকে DLED কৰক, BED কৰক, কিবা কৰক। সেইটো কোৱাটো যথেষ্টই সহজ, সেইটো মানে মুখেৰে কোৱাটো বহুত বেছিয়ে সহজ, কিন্তু বাস্তৱত যদি সেইটো পালন কৰিব লগা হয়, সেইটো কৰিব যোৱা প্ৰাৰ্থীজনে বুজিব বা সেই সময়টো আৰু জানো প্ৰাৰ্থীসকলৰ আছে। গতিকে কোৱাটো সহজ। ধন্যবাদ।